ব্লগত স্বাগতম জনাইছো আৰু প্ৰথমে আপোনালোকক মই শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালো আৰু মই আহিছো এটা আজি ধুনীয়া জেগা আৰু বিশেষকৈ আজি ভিডিঅ'টো মহিলাসকলৰ কাৰণে এইটো হ'ল আপোনাৰ এইফালে মই দেখাই দিছো এইটো হ'ল আপোনাৰ জয়ানগৰ ৰাস্তা জয়ানগৰ চকটো আপোনাৰ আগত আছে আৰু তাৰ পৰা আপোনাৰ এইফালেদি এনেকৈ আহিব পাৰে আপোনাৰ যিখন ৰিলায়েন্স মাৰ্কেট হয় ৰিলায়েন্স মাৰ্কেটলৈ যিফালে আপোনাৰ আহিব পাৰে সেইটো ৰাস্তাৰে আহি আপোনাৰ সেই ৰিলায়েন্স মাৰ্কেটটো নোপোৱাৰ আগত ইয়াত আছে আপোনাৰ ইয়াত এখন চাইনবোৰ্ড লিখা আছে দা ধাবা বুলি জয়ানগৰ আৰু আমি ইয়াতে আজি এনেকৈ সোমাই আহিছোঁ সেইটো পূজাৰ কথা নহয় জানো গতিকে এতিয়া পটাপট আহক আমি ভিতৰলৈ সোমাই যাওঁ দেখিছে ধুনীয়া এখন ইয়াতে ৰেষ্টুৰেণ্ট আছে গতিকেলৈ সেইফালে ভিতৰত সেইখন এখন আপোনাৰ ধাবা আছে গতিকেলৈ আহক এতিয়া আমি আহি আছোঁ এতিয়া আহিছোঁ এইখন হ'ল আপোনাৰ অংগনা বুটিক মনৰ পচন্দৰ যদি কাপোৰযোৰ লাগে গতিকে আহক এতিয়া পটাপট আহক মই একদম ৰ'বই পৰা নাই কেনেকুৱা ভালে আছে আছো আছো সেইদিনাখনি আপোনাক লগ পালো আৰু ভাবিলো আজি আমি দোকানখন চাম বুলি ভাবি আহিলো অকল দোকান চাই নহয় আজি অলপ কাপোৰ কিনিম বুলি আহিছো বজাৰ কৰিম বুলি আহিছো যিহেতু পূজা পালে বজাৰ বঢ়িয়া কৰিলা গতিকে এতিয়া প্ৰথমতে আমি কাপোৰ চাওঁ আপুনি এতিয়া কাপোৰ দেখাব লাগিব আপোনাৰ পূজাৰ কালেকশ্যন কেনেকুৱা আহিছে আৰু এটা কথা কওঁ সকলোতকৈ কম দামত যদি আপোনাৰ ভাল কাপোৰ এযোৰ লাগে যদি মনৰ পচন্দৰ যদি কাপোৰ এযোৰ লাগে তেতিয়াহ'লে অংগনালৈ আহক আৰু এটা কথা কিন্তু ডেছক্ৰিপশ্যনৰ তলত বাৰু মই এড্ৰেছ বা বাৰ নাম্বাৰ চাম্বাৰ গোটেইবিলাক মই কমপ্লিট দিম আৰু এইবিলাক মানুহ বহিও আছে কোনোবা আছে আৰু এইবিলাক গ্ৰাহক হয় একচুৱেলি তেওঁলোকৰ হয় আৰু মোৰ তাই কিন্তু মোৰ মানে ওতঃপ্ৰোতভাৱে মোৰ এই ব্যৱসায়টোৰ লগত জড়িত আৰু তাই মোৰ হয় নেকি মই অলপ কম সময়ে থাকো থাকিবলৈ মানে পাওঁ মই বাকীখিনি ঘৰৰ পৰাই মই মেনেজ কৰো তাই এইখিনি পৰিচালনা কৰে আৰু আছে ইয়াৰ মোৰ লগত আৰু কিছুমান ব্যক্তি ডাইৰেক্টলি ইনডাইৰেক্টলি জড়িত হৈ আছে তাৰ ভিতৰত মানে সেই আৰু গোটেইখিনিয়ে মোক সহায় কৰে বিভিন্ন ধৰণে আৰু তেনেকে কিবা এটা কৰি আছো আৰু মানে কি ধৰণৰ কাপোৰ পায় সেইটো কওক বিশেষকে মানে কি আৰু আমি অসমীয়া মেখেলা চাদৰ খিনি ৰাখো আৰু মানে কাষ্টমাইজ কৰো মানে বিয়াৰ কইনা বিলাক খুব আহে পাটৰ কাপোৰ পায় নেকি পাটৰ মুগাৰ সমস্যা আমি আজিকালি বিয়াৰ পাটৰ মুগাৰ বোৱা আপোনাৰ যি ধৰণৰে কাপোৰ নালাগক কিয় ইয়াতে সকলোবোৰ কাপোৰ এভেইলেবল আছে আমি কাপোৰ চাওঁ কেনেকুৱা ধৰণৰ কাপোৰ আছে এতিয়া তাৰমানে আমাৰ পূজাৰ কালেকশ্যন আমাৰ এতিয়া দেখুৱাব আমাৰ ৰিতাই প্ৰথমতে আমি বোৱাৰ পৰা পূজাৰ স্পেচিয়েল যিহেতু আমাৰ তাৰমানে আমি বিশেষভাৱে আজি ৩-৪ মাহ মানৰ আগৰ পৰা মানে খুব পাট কটনৰ কাপোৰ আমি ৪-৫খন শালত বৈ আছো আৰু আমি ডিজাইন নিজে কৰো আৰু বহুতৰ হয়তো কিছুমান ডিমাণ্ড থাকে যে এনেকুৱা ডিজাইনত বা এনেকুৱা ডিজাইনত এনেকুৱা ৰঙত আমাক বৈ দিয়ক তেনেকে আমি কিছুমান হয়তো কাৰোবাৰ লগত মিলিও যাব পাৰে সেইটো আমি ধৰক কপি কৰিছো এনেকুৱা নহয় বহুতেই তাৰমানে বিচাৰে ধৰক এই ডিজাইনটোত আমি সেই ডিজাইনটো কাটি পেলাই বনাই দিওঁ তেনেকে আমি কৰো তেনেকুৱা আজিকালি আৰু খুব কমন হৈ গৈছে ন বিশেষকৈ তাৰমানে ইনষ্টা বা ইউটিউবত বা ফেচবুকত বিভিন্ন ধৰণৰ কাপোৰৰ ডিজাইন পায় মানুহবিলাকে দৌৰি আহে যে এনেকুৱা ডিজাইনত বা মোক এযোৰ কাপোৰ বৈ দিয়ক এইটো পাট কটনৰ পৰাও আমাৰ আৰম্ভ হয় আমি ধৰক একদম প্ৰথম আমি মাছৰাইজো বওঁ পদ্মিনীত দিগ দি পেলাই পাট মাৰা এইখিনি আমাৰ মানে বিশেষ হেৰি তাৰ এইটো আমাৰ আছে আপোনাৰ এইটো পদ্মিনীত দিগ আছে পদ্মিনীত দিগ আছে ন পাট বানি মাল্টি কালাৰত ডিজাইন বিলাক কৰা হয় ধুনীয়া লাগিছে কাপোৰযোৰ এগৰাকী মানুহৰ মানে মোক স্পেচিয়েলি কৈছিলে যে মচুৰ ৰংটোত মানে এনেকে বগা আৰু চাৰ্ফ কালাৰ দি পেলাই মানে বনাবলৈ দিছিলে এইটো মানে বহুত চিম্পুল গৰ্জিয়াছ আৰু আজিকালি বিশেষকৈ একচুৱেলি চিম্পুল কাপোৰবোৰে বেছি ভাল লাগে খুব বিচাৰে মানে এইটো আহিছে আমাৰ একদম বগাত আমাৰ ধৰক বিভিন্ন কালাৰ বগাত আপুনি যিকোনো ধৰণৰ কালাৰ আমি পাই আৰু কাপোৰৰ কোৱালিটি তুমি জানাই ভালকে তুমি ঢকুৱাখানাৰ ছোৱালী কাপোৰ জানা চিনি পোৱা কাপোৰৰ আমাৰ কোৱালিটি আমি মানে কাপোৰৰ কোৱালিটি লৈ কম্প্ৰমাইজ নকৰো মানে এইখিনি বনকেই হওক বা বিভিন্ন সূতাতেই হওক বা গুণাতেই হওক আমি সেইটো তাৰমানে কম্প্ৰমাইজ নকৰো এইটো আমাৰ এটা ডিজাইন আছে এনেকুৱা হেৰি এই পদ্মিনীখিনি আমাৰ ডাৰ্ক কালাৰত আমি বেছি আৰু এটা কথা মই ভিউৱাৰ্ছক কৈ দিওঁ যদি আপোনালোকৰ ইয়াৰ ভিতৰত কিবা কাপোৰ যদি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনশ্বট এতিয়াই মাৰক আৰু লগে লগে বাৰ মোবাইলত আপোনাৰ মোৰ নাম্বাৰটো আছে আমাৰ আপোনালোকে পঠাই দিলে বুটিকৰ নাম্বাৰ হোৱাটছআপ নাম্বাৰ আছে ন আছে তাতে পঠাই দিলে ধৰক আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব বা আপোনালোক নিজেও আহিব পাৰিব হয় চাই ল'ব পাৰিব অৰ্ডাৰ কৰিলে আমি অনলাইন আমি পঠাই দিম অনলাইন পঠাই আৰু এটা কথা মই কৈছো দামৰ কথা এতিয়ালৈকে অহা নাই দামটো মই আপোনালোকক নকওঁ কিন্তু মই এটা
কথা কওঁ গ্যাৰান্টি দিব পাৰো যিহেতু আমি নিজেই কাপোৰখিনি বনাইছে গতিকে আমি যিমান পাৰো কম মানে প্ৰফিটত আমি কাপোৰখিনি এৰিব বিচাৰো তাৰমানে গতিকে মই সেইকাৰণে মানে আপোনালোকে দামৰ লৈ চিন্তা নকৰিব যদি মানে এই কাপোৰযোৰ একদম পিয়ৰ কাপোৰযোৰ আপোনালোকে আনতকে 200 টকা হলেও কমত ইয়াৰ পৰা ল'ব পাৰিব কাৰণ আমি নিজেই বনাইছো আমাৰ মাজৰ মানুহ নাই আপোনালোকে আহিও নিজে এবাৰ চাই যাব পাৰে যদি আপোনালোকৰ কাপোৰযোৰ যদি ভাল লাগে যদি দামে দৰে যদি আপোনাক মিলিছে অবিয়াছলি আপোনালোকে ল'ব আৰু আপোনালোকে সদায় আমাৰ কাষ্টমাৰবোৰ কি হয় বিশেষকৈ বহুতত ট্ৰাই কৰে নকৰাকে নাথাকে গতিকে এটা বস্তু মানে বায়ো গ্যাৰান্টি দিছে যে বেলেগতকৈ আপুনি এইটো বস্তু কমত পাব তাকে সেইটো আপোনালোকে নিজে প্ৰমাণো কৰি ল'ব পাৰে প্ৰমাণৰ সেইটোৱে আৰু গতিকে গম পাই এইটো এটা ধুনীয়া লাগিছে কন্ট্ৰাষ্টত বনোৱা আছে ব্লাউজটো বগা থাকিব এইটো এইবিলাক তাৰমানে আমি বিভিন্ন ধৰণে ট্ৰাই কৰি আছো আৰু এইটো আচলতে আপোনাৰ এই আমাৰ টছৰ ডিজাইন আমাৰ এই টছৰ ডিজাইন এইটো টছ আমি এনেকে বৈছিলো এই কাপোৰখিনি তুমি যিকোনো অনুষ্ঠানত তুমি পিন্ধিব পাৰি তাৰপিছত এই কাপোৰযোৰ তুমি হাতেৰে ধুই মানে মেচিনতো তুমি দি দিলা ইস্ত্ৰি কৰি দিলে তোমাৰ একে হৈ গ'ল না কোনো ৰং যায় না কোনো তাৰমানে ভাজ লাগে একো নহয় তাৰমানে আৰু এই লাষ্টিং মানে বহুত ভাল লাষ্টিং ইহঁত মানে বহুত দিনলৈ তোমাৰ একে হৈ থাকিব বিশেষকৈ ৰঙৰ কোনো মানে গ্যাৰান্টি থাকে ৰং নাযায় আৰু এই মানে যিবিলাক বুটা থাকে বা ফুলৰ ডিজাইনৰ এইবিলাক কোনো ৰং নাযায় এইবিলাক আমি গ্যাৰান্টি দিওঁ এইখিনি তাৰপিছত আমাৰ আহিলে এইটো খুব ডিমাণ্ড থকা এটা হেৰি আছে হিংখাপ কয় ন এইটো হিংখাপ এই ডিজাইন বিলাক মানে মানুহে এইটো অৱশ্যে মোৰ ইয়াতে বুলি নহয় বেলেগৰ তাতো পাব তাৰমানে এইখিনি যাৰ বগা শাল আছে তেওঁলোকে মানে এইখিনি বনাই কিনে মানে খুব ডিমাণ্ড আছে এই কাপোৰযোৰ যিকোনো তুমি অনুষ্ঠানত পিন্ধিব পাৰা যিকোনো ধৰণৰ কমপ্লেক্সনৰ মানুহে পিন্ধিব পাৰে আৰু পিন্ধিলে ভাল লাগে তুমি ভাল পোৱা যোৰৰ আৰু এটা কালাৰত আমি মাৰিছিলো কেইবাটাও কালাৰত এইটো ডিজাইন মানে বহুতে যিহেতু ভাল পাইছে কেইবাটাও কালাৰত মাৰিছো এইটো কালাৰো বৰ ধুনীয়া কোনোবাই যদি মানে সৰহকে বিচাৰে দুযোৰ বা এযোৰত আমি হোলচেল কৰিব নোৱাৰো এতিয়া ৰিটেইলে থাকিব যদি কাৰোবাক 5 যোৰ 8 যোৰ 10 যোৰ লাগে মিনিমাম 5 যোৰ মানে 4 যোৰ কাপোৰ মিনিমাম ল'ব তেতিয়া আমি হোলচেল প্ৰাইজত দিম এইযোৰ এগৰাকীয়ে মই কৈ দিছো এগৰাকীয়ে তাৰমানে এখন ফটোত মানে আঙুৰ লতাই পিন্ধি এটা ভিডিঅ' কৰিছিলে মোক মানে ক'লে যে এনেকুৱা কাপোৰ যিহেতু আমাৰ শালত আছিলেই আৰু ডিজাইনটোও আমাৰ আছে ৰঙো আমাৰ আছে গতিকে ব্লেকত বোৱা হৈছে এই কাপোৰযোৰ লগে লগে আমি তৈয়াৰ কৰিলো আৰু আহি পালে কাপোৰযোৰ আমি মানে কাষ্টমাৰক আৰু এতিয়া ভাবিছো তেওঁ 100% ছেটিছফাই হ'ব ভাল লাগিছে কাপোৰযোৰ বহুত ধুনীয়া লাগিছে বহুত ধুনীয়া আৰু একে হল বডি একে বুটা আৰু এতিয়া তাৰমানে মই লাহে লাহে মানে এইটো বিভাগত মানে মই যথেষ্ট অভিজ্ঞ হৈ গৈছো আৰু মোৰ মেইন কথাটো মই নিজে মেখেলা চাদৰ পিন্ধি খুব ভাল পাওঁ মই মাজতে ফেচবুকত এটা পোষ্ট দিছিলো যিমানেই যি পিন্ধো মেখেলা চাদৰযোৰ মোৰ সকলোতকৈ প্ৰিয় গতিকে সেই পোষ্টটোত ইমান মানুহে ভালকে লিখিছিলে মই তাৰমানে কি সেইকাৰণে আমাৰ অসমীয়া মানুহৰ যি হলেও বস্তু আমাৰ মেখেলা চাদৰযোৰ নহয় আমাৰ মেখেলা চাদৰ চাবা যিমানে যি নিপিন্ধক তুমি মেখেলা চাদৰযোৰ যেতিয়া পিন্ধিবা তেতিয়া তোমাৰ গেটআপটো একদম বেলেগ হৈ যায় মানে বেলেগ ধৰণৰ এটা মানে সৌন্দৰ্য আছে মেখেলা চাদৰযোৰ আৰু সুন্দৰকে পৰিপাটিকৈ পিন্ধিলে খুব ভাল লাগে আৰু চাওকচোন মই আজি পিন্ধি আছো কেনেকুৱা লাগিছে ধুনীয়া লাগিছে মই আহিয়ে ভাগ কৰিছো ইমান বেছি ধুনীয়া লাগিছে ইমান ধুনীয়া কাপোৰ আৰু এযোৰ একদম আৰু বাজনী আমাৰ ধুনীয়া হয় নহয় আপোনালোকে কমেণ্টত জনাব এনে ধুনীয়া কাপোৰযোৰে একে গিলি পেলাইছে নজৰ নালাগক যাতে কাৰো দেই তাকে নালাগে দিয়া এতিয়া আৰু নজৰ লগাৰ নাই তথাপি এতিয়া তাকে আৰু এইটো এটা মানে ৱাইন কালাৰত এইযোৰ কাপোৰ ৱাইন কালাৰত মানে কবলে একো ভাষা নাই আৰু কবলে ভাষা নাই কাৰণ প্ৰত্যেকযোৰ কাপোৰে ইমান বেছি ধুনীয়া ইমান ধুনীয়া ফিনিচিং আপোনালোকে কাৰণ চাওক ভিডিঅ'ত কিছুমান বস্তু পাৰফেক্ট আপোনাৰ নাহিব পাৰে বা পাৰফেক্ট কিছুমান কালাৰ হওক বা আপোনাৰ ফুলৰ যিবিলাক ধৰক আপোনাৰ মানে হেৰি নহয় এইটো কি কয় কোৱালিটিবোৰ মানে কি হয় আপোনালোকে মাত্ৰ এবাৰ আহক কাৰণ আহিলেতো আৰু পইচা দিব নালাগে হয় নে নহয় কমচে কম চাই যাওক আৰু আমাৰ যিটো জেগা মই আপোনালোকক লৈ যাম আমাৰ তাৰমানে আপোনালোকে যদি সন্ধ্যা মানে গধূলি এপাক যদি ওলাই আহিম বুলি ভাবে গুৱাহাটীত থকা সকলে যে আমি গধূলি মানে ডিনাৰটো কৰবাত বাহিৰত কৰিম আমাৰ এই পৰিৱেশটো মানে আমাৰ জেগাখিনি আপুনি আহিলে ইয়াত
ডিনাৰ অৰ্ডাৰ কৰিলে তাৰপিছত আহি মোৰ বুটিকত বহি আপোনালোকে ধুনীয়াকৈ কাপোৰ কানি চালে, তাৰপিছতে তাতে একাপ কফিও খালে, খাই তাৰপিছত আমাৰ ইয়াতে কেইবাখনো ৰেষ্টুৰেণ্ট আছে আৰু ডিনাৰটো কৰি গুচি গ'ল। কিন্তু পৰিৱেশটো আপোনাৰ যেনেকুৱা ভাল লাগে, বাহিৰত বহিও ভাল পাব বা ভিতৰত যদি ভাবে যে আমি ভিতৰত বহি খাওঁ বা বাহিৰত, এইখিনি সুবিধাও আমাৰ ইয়াত আছে। আমাৰ তাৰমানে এই কেম্পাছটো এইযোৰ একে, আৰু এইযোৰ এযোৰ তাৰমানে খুব লাইট কালাৰত, তাৰমানে বহুত মানুহে লাইট কালাৰত এই কাপোৰ বিলাক মানে বিচাৰে, হয়। কিন্তু ডিজাইনটো মানে অকমান মেলি নেদেখুৱালে গম পোৱা নাযায়। ডিজাইন মাজত এইবিলাক সৰু সৰু পখিলা, সৰু সৰু পখিলা, আৰু পখিলাখিনি ইমান ধুনীয়া ফিনিচিং, আপুনি গমেই নেপাব। দুটা ৰঙৰ পখিলা। এতিয়া আমাৰ এইখিনি কেঁচাপাত, এইখিনি কেঁচাপাতৰ কালেকশ্যন। এতিয়া মই অলপ দেখুৱাইছো, গোটেইখিনি মেলিলেও অসুবিধা হয়। এইখন মানে এইযোৰ ব্ৰকেটৰ, মানে মেখেলাখন ব্ৰকেট, মানে আঁঠুলৈকে ডিজাইন থাকিব, আৰু এই চাদৰখন হ'ব এনেকুৱা, আৰু কালাৰটো একদম ইউনিক কালাৰ। তুমি কালাৰটো কি নাম হয় ময়ো নাজানো, কিন্তু কালাৰটো মানে খুব ভাল লগা কাৰণে মই এইযোৰ বনালো। আৰু ডিজাইনটো আমাৰ নিজৰ ডিজাইন কমপ্লিট, বেলেগ দেখোন, বহুত ধুনীয়া লাগিছে। তাকে ফুলটো একদম মানে বেলেগ, আনকমন কাপোৰ। আজিকালি তাৰমানে মানুহে কমন বিলাক নিবিচাৰে, আৰু আজিকালি আকৌ মানে কেঁচা পাতটো খুব মানে এতিয়া ট্ৰেণ্ডত আছে, বৰ ধুনীয়া। মানে যেনেকুৱা মানে এইটো তাম কালাৰ গুণাত কৰা, এইটো চিলভাৰ গুণাত আছে আমাৰ। এইযোৰ তোমাৰ এই কাপোৰযোৰ তুমি এনেকে ইমান ধৰিব নোৱাৰা, তুমি মেলি দিলে বুটাটো একদম বুটাটোৰ সৈতে চোৱাচোন, ধুনীয়া লাগিছে। পিংকত আছে। এনেকুৱা ধৰা প্ৰায় এইযোৰ আছে তোমাৰ মুগা ৰঙত। মুগাৰ ৰঙত ভিতৰৰ বুটাটো ধুনীয়া লাগিছে। বুটাবিলাক অলপ বেলেগ বেলেগ থাকে। এইটো আছে, এইটো মিহি বুটা। এইটো আজিকালি মানে নতুনকে এইবিলাক মাল্টি কালাৰত আহে। এইখন হেৰি ন, বিৰাট গৰ্জাছ লাগিছে, মানে একদম মানে আৰু বহুত আছে, কাৰণ ইমান বিলাক খুলি দেখাব পৰাটো সম্ভৱ নহয়। ইয়াতে এইযোৰ অকমান পাট কটনত অকমান বেলেগ ধৰণৰ ডিসপ্লে থকা কাপোৰ কেইযোৰ দেখুৱাইছো। এইযোৰ বেছি ভাল লাগিছে। এইযোৰ মানে বেলেগ মজা লাগিছে, মৰম লগা কাপোৰ এযোৰ। গ্ৰীনত হয়, গ্ৰীণ। আচলতে এনেকুৱা ধৰণৰ কাপোৰ এযোৰ পিন্ধিলে পাটৰ কাপোৰ এযোৰ দৰকাৰ নাই। সঁচাই কথা। ধুনীয়াকে ব্লাউজটো বনাই ললে এই কাপোৰযোৰ তাৰমানে ইমান ধুনীয়াকে, মানে ইমান ষ্টেণ্ডাৰ্ড কাপোৰ এইবিলাক, তাৰমানে তুমি আকৌ পাটৰ কাপোৰ এযোৰ পিন্ধা দৰকাৰ নাই। এনেকে হেং কৰা আছে, এইযোৰ কাপোৰ ধুনীয়া লাগিছে। মানে প্ৰত্যেকযোৰ কাপোৰৰ কথা ক'ব নোৱাৰি যে এইযোৰ ধুনীয়া লাগিছে সেইযোৰ ধুনীয়া লাগিছে বুলি নহয়। আচলতে অধিক মাছত বগলী কণা বুলি কথা এটা আছে আমাৰ অসমীয়া। আৰু এযোৰ বেলেগ ধৰণৰ কাপোৰ দেখুৱাম মই, এই ব্লেকত এইযোৰ পদ্মিনী বাই পদ্মিনী। তাৰমানে এই কাপোৰ খিনি তোমাৰ দামো কম হয়, তাৰমানে পদ্মিনী বাই পদ্মিনী হলে, কিন্তু কাপোৰযোৰ ধুনীয়া, ইমান মানে কমফৰ্টেবল। ব্লেকত মানে আজিকালি অকমান আগতে ধৰক ব্লেক বুলিলে ৰেড বা এনেকে দুটামান কালাৰে আহে। আজিকালি মানুহে ব্লেকত যিকোনো ধৰণৰ মানে বেলেগ কালাৰ ট্ৰাই কৰে। এইটো মানে এতিয়া নতুন মানে সংযোজন। এইযোৰ অৰ্ডাৰ কৰক, তেতিয়া আপোনালোকে ভাল লগা কাপোৰযোৰ, যিহেতু নহলে মানে এইবিলাক, কাৰণ পূজাৰ আগত এইবোৰ চব শেষ হৈ যাব। এইটো নহয় যে পিছত নাপাব, কিন্তু পিছতো পাব, তথাপিতো আৰু ন পূজা বুলি। এইযোৰ তোমাৰ মাছৰাইজত মানে পাট বৈছে, পাট বোৱা। পাৰ্চনেলি এইযোৰ মোৰ বৰ মানে ভাল লগা কাপোৰ। আৰু গছবুটা কয় নেকি এইটো? গছবুটা মিৰি, তোমালোকে মিৰি বুলি কয়, চৰাই মিৰি বুলি কয় ন? এইকেইটা চৰাই মিৰি কয়। ৰকেট এইযোৰ একদম চিম্পল কে, মানে যিকোনো হেৰিয়ত আজিকালি মানুহে এই বস্তুটো খুব বিচাৰে, তাৰমানে কম ফুলত আৰু হেভি হলে হেভি থাকে। এনেকুৱা চিম্পল যোৰাবিলাক আমাৰ আহিছে, পূজা বুলিও কিছুমানে লয়, খুব বিয়া আহি আছে এনেকুৱা ধৰক। এইটো মই এটা মেইন ছেট দেখুৱাইছো। হয়, এইটো কইনাৰ মানে আমাৰ হোল বডি কৰা থাকে, এইবিলাক অৰ্ডাৰ থাকে। এইযোৰ মেইন ছেট। যিহেতু আপোনালোকে আহিলে নিজে গম পাব, কাৰণ আপোনালোকে ভাবিব, কাৰণ সকলোৱেতো দেখাই থাকে, কাৰণ বহুত বুটিকৰ হওক বা বহুত লাইভ হয় বা ফেচবুকত হওক বা ইউটিউবত আপোনালোকে আজিকালি চাৰ্চ কৰিলে বহুত মানে কাপোৰৰ কালেকশ্যন আপোনালোকে পাব বা দেখি আহিছে। আমি এইটো নকওঁ যে বহুত বেছি বেলেগ ক'ৰবাৰ পৰা সূতা আনি বোৱা বুলি নহয়, যিটো বস্তু ফিনিচিং। আৰু চবতকে এটা বস্তু কি হয়,
মানে দামটো মেইনলি আপোনাৰ দামটো বহুত বেছি কম কাৰণ আপোনালোকে এবাৰ আহক এবাৰ ট্ৰাই কৰক সেইটো নহয় যে আপোনালোকে আহিলে কাপোৰযোৰ যে ল'বই লাগিব সেইটোতো নহয় আহক এবাৰ চাওক মানে নহয় চোৱাৰ পিছত আপোনালোকৰ যদি দৰদাম ভাল লাগে ল'ব আৰু মই বিশেষকৈ তাৰমানে আজিলৈকে মই লাইভে কৰা নাই কাৰণ মোৰ মানে কি এনেকে যে মই এখন বুটিক আছে বা যে তাতে বহুত মানুহ এংগেজ হৈ আছে আৰু মই ডাইৰেক্টলি বা ইনডাইৰেক্টলি বহুত খিনি মানুহৰ লগত মানে আৰু বাক মই ৰখাই এটা কথা ক'ব বিচাৰিছো বাই আজিলৈকে কোনো কাপোৰৰ আজিলৈকে মানে এনেকে লাইভ কৰা নাই বা ক'তো আপোনাক দিয়া নাই তেনেকুৱা অনলাইন তেনেকুৱা হেৰিও নাই যিখিনি কাষ্টমাৰ আছে সেইখিনি কাষ্টমাৰে আহে সেইখিনি কাষ্টমাৰে আপোনাৰ লৈ আছে তেখেতৰ কাষ্টমাৰ আছে আৰু মই মানে বাক এটা কথা ৰিকুৱেষ্ট কৰিছো বা আপোনাৰ ইমান ধুনীয়া ধুনীয়া কাপোৰ আপুনি ৰাখিছে এবাৰ এটলিষ্ট মানে ভিডিঅ' এটা বনাওক না বনাই এবাৰ দেখাওক না মই ৰিকুৱেষ্ট কৰাত তেতিয়া বাই মোক মাতিছে ঠিক আছে হ'ব দিয়া আহিবা অকমান দেখাবা বনাবা পূজাৰ আগত আৰু মানে গতিকে মই ৰিকুৱেষ্ট কৰিছিলো সেইকাৰণে আজি আহিছো আপোনালোকক দেখাইছো লগতে আৰু আজি জানেই নহয় আৰু পূজা বুলি আৰু এযোৰ মানে মই বিশেষ কাপোৰ দেখুৱাব লৈছো কেনেকুৱা লাগিছে এই কালাৰটো মোৰ বহুত প্ৰিয় হয় কিন্তু মেখেলাখন মানে বৈ আছে মেখেলাখন বেলেগ হ'ব মেখেলাখনত ফুল বিশেষ নাথাকিব অলপ বেলেগ ধৰণে বনোৱা হৈছে এইযোৰ মানে মই একদম কমপ্লিট আপোনাৰ ডিজাইন কমপ্লিট মোৰ ডিজাইন হয় মোৰ ডিজাইনত মই বনাইছো আৰু মোষ্ট প্ৰবেবলি এইযোৰ কাপোৰ মোৰেই হ'ব নিজৰ কাৰণে তাৰমানে বিয়াও চলি আছে একো নাই বাইদেউ আহিছে এই বাইদেউ মানে মই কৈছো বাইদেউ মানে আমাৰ ইয়াৰে আমাৰ বাসিন্দা বাইদেউ ডক্টৰ প্ৰণতি বাইদেউ আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ মই কৈছো আমাৰ এই কেম্পাছটোত সকলোবিলাকে আছে ডক্টৰ চেম্বাৰৰ পৰা আৰম্ভ কৰি মানে বিউটি পাৰ্লাৰ ৰেষ্টুৰেণ্ট বুটিক গ্ৰচাৰী মানে একদম ভৰি আছে এবাৰ আহিলে আপোনালোকে সকলো কাম কৰি যাব পাৰে ইভেন মানে গাটো বেয়া হলে সেয়াও দেখুৱাই যাব পাৰিব আপুনি কি কাপোৰ ল'ব আহিছে পূজা পুৰা একদম কালেকশ্যন আপোনাৰ ভৰাই পেলাইছে ৰিচিপশ্যনৰ অৰ্ডাৰ গতিকে আৰু এটা কথা কওঁ আপোনালোকক অকল মানে পূজাৰ কালেকশ্যন বুলি নহয় আপোনালোকৰ যদি বিয়া বাৰু যিহেতু এতিয়া ছিজন গতিকে আপোনালোকে অৰ্ডাৰ মতে তেনেকে আপোনালোকে ইয়াতে আহি আপোনালোকে অৰ্ডাৰ মতে তেনেকে আপোনালোকক কাপোৰ মানে কালেকশ্যন পাই যাব আপোনালোকে যি ডিজাইন লাগে সেই ডিজাইন আহিও যদি আপোনালোকে দিয়ে আপোনালোকে অনলাইনত চাই ক'ৰবাত চাই য'তেই চাই আহি দিলে সেই ডিজাইনৰ মতে সেই কাপোৰযোৰ আপোনালোকে পাটৰ হওক মুগা হওক বা মুগাখিনি দেখাব মুগাৰ টচৰ এইবিলাকো আছে গতিকে বিভিন্ন আমাৰ কালেকশ্যন আছে আৰু বিশেষকে বিয়াৰ মানে আমি অৰ্ডাৰ লৈ পেলাই বিয়াৰ কামখিনি কৰো বেছিকে এইখিনি মেক্সিমামে মোৰ বিয়াৰ অৰ্ডাৰে আছে অৰ্ডাৰে আহি পাইছে কাৰণ এতিয়া নৱেম্বৰ ৰিচিপশ্যনত পিন্ধা কাপোৰ ৰিচিপশ্যনৰ হয় কমপ্লিট হেভি মানে বেডশ্বীট বুলি কয় বেডশ্বীট ডিজাইন বুলি কয় আগৰ যোৰ তোমাৰ বুটা ষ্টাইলত আছে আৰু ৰিচিপশ্যনৰ কইনাৰ এইযোৰ আছে তোমাৰ বেডশ্বীট ডিজাইনত এইটো কিন্তু এৰি দি কৰা এৰি দি কৰা আছে গুণা নহয় এইটো আৰু এইটো ৰেড গুণা দি পেলাই কৰা আছে অকমান বয়সস্থ মানুহক আপোনাৰ মানে মান চান ধৰিবৰ কাৰণে ভাল বহুত বেছি আৰু বহুত এই কাপোৰযোৰ আছে অৰ্ডাৰৰ এইটো এটা মেইন ছেট এইটো অৰ্ডাৰ আজিকালি ভিতৰত নিবহি এইযোৰ মেইন ছেট ন বহুত ধুনীয়া লাগিছে হয় না কালাৰটো ভাল লাগিছে হয় এইটো লেভেণ্ডাৰ কালাৰত কোৱা আছে এইটো বেডশ্বীট বহুত ধুনীয়া লাগিছে হয় কালাৰটো সৈতে মানে কাপোৰযোৰ হয় নিজৰ ডিজাইনত কৰা এইযোৰ কাপোৰ এইযোৰ এইটো আমাৰ তাৰমানে পুৰা হেৰি কইনাৰ ফুল শ্লিপত মুগাৰ ব্লাউজটো আহি পাইছে আমাৰ কাপোৰযোৰ বৈ আছে তাৰমানে নৱেম্বৰৰ বিয়াবিলাক আমাৰ পূজাৰ সময়ত খুব দৌৰা দৌৰি হয় হৈছে গতিকে ব্লাউজ বিলাক আমি আগধৰি বৈ পেলাই মানে দি দিওঁ সমজাই দিওঁ আৰু যে ব্লাউজটো চিলাবৰ কাৰণে কাৰণ কাপোৰযোৰ আমি ৰেডি কৰি দিওঁ আৰু আমাৰ পাটৰ মুগাৰ এই কাপোৰখিনি আমি লেবত মানে টেষ্ট কৰি দিওঁ শুৱালকুছি অকল যে চিল্ক মাৰ্ক নহয় হলমাৰ্কো পাব তাৰমানে হলমাৰ্ক থাকিলে আপুনি সেই হলমাৰ্কত ক'ত বৈছে কি কথা এভৰিথিং পাব মানে লেবৰ পুৰা টেষ্ট কৰি পেলাই আমি তাৰ চাৰ্টিফিকেট দিওঁ
মুগাৰ পাটৰ যিখিনি আমাৰ কাপোৰ শুৱালকুছি সেইখিনি পইচা দি মানুহে যেতিয়া এযোৰ কাপোৰ ল'ব এযোৰ মুগাৰ কাপোৰ একদম মিনিমাম 32,000 মানৰ পৰা ষ্টাৰ্ট হয় একদম চিম্পল গতিকে হেভি যিমান হ'ব ধৰক 45,000 50,000লৈকে যায়গে ফুল লৈ লৈ হয় হয় গতিকে সেই কাপোৰযোৰ আপুনি যদি মানে সন্দেহ যাতে নাথাকে সেইটো কাৰণে আমি লেবত শুৱালকুছিৰ লেবত আমি টেষ্ট কৰি চাৰ্টিফিকেট দিওঁ যে চিল্ক মাৰ্কটো মানে ভাবো আৰু ইমান অথেন্টিক নহয় যেন কেতিয়াবা লাগে মানে আজিকালি যিকোনো কাপোৰতে মানে কিবা চিল্ক মাৰ্ক যেন লগাই দিয়ে মানে বনাই পেলাই লগাই দিয়ে কেতিয়াবা এনেকুৱা আমাৰ অনুভৱ হয় তেতিয়া তেনেকুৱা হৈছেও আগে পিছে আমি পাইছো তেনেকুৱা প্ৰমাণ সেইটো কাৰণে তাৰমানে আমি আজিকালি হেভি কাপোৰখিনিত আমি এটা খৰচ হয় কিন্তু আমি টেষ্ট লেবত টেষ্ট কৰাই আমি সেই লেবটো আপোনাৰ শুৱালকুছিতহে আছে এনেকুৱা ডিজাইনৰ কাপোৰযোৰ হলে আপুনি সদায় পিন্ধিব পাৰিব দুযোৰমান মানে টচৰ কালেকশ্যন দেখুৱাইছো অকমান আনকমন মানে এইটো কালাৰ এযোৰ টচৰ কাপোৰ দিয়ক আপুনি আপোনাৰ মুগা কাপোৰৰ দৰকাৰ নাই তাৰমানে এযোৰ আমাৰ টচৰ কাপোৰ আছে গোটেই মেলি নেদেখুৱা অকমান বেলেগ দেখিছেনে নিশ্চয় বেলেগ দেখিছে অকমান এইবিলাক মানে এইযোৰ কিবা মুগাৰ একদম কমপ্লিট মুগাৰ নিচিনা কাপোৰৰ কোৱালিটিটো খুব ভাল বহুত বেছি আৰু ডিজাইনটো আপুনি চাওক ডিজাইনটো আপোনালোকে এইটো অকণ বেলেগ ধৰণৰ মিচিং ডিজাইনত এইটো বকেট ডিজাইন আপুনি এইটো মই দেখুৱাই দিছো বিভিন্ন কালাৰত আমি আছে বনোৱাও আছে আৰু বনাইও দিওঁ আহা তোমাক মানে পৰিৱেশটো দেখুৱাও আমাৰ গধূলি পৰিৱেশটো এনেকুৱা হৈ থাকে আমাৰ এফালে এখন ৰেষ্টুৰেণ্ট অনিমাছ কিটচেন আমাৰ তাৰমানে আমিবোৰ চব একেলগে ইয়াতে থাকো আৰু তাৰপিছত ইয়াত কাৰোবাৰ মন মানে বাহিৰত বহি যদি কাৰোবাৰ খাব মন যায় যিকোনো মানে স্নেক্সৰ পৰা আৰম্ভ কৰি ডিনাৰ লাঞ্চ দুপৰীয়া কিন্তু ইয়াত মানে পুৰা নেৰিমূৰ ল'ৰা ছোৱালী ভৰ্তি হৈ থাকে দুপৰীয়া তাৰমানে আমাৰ ইয়াত বফে হয় লাঞ্চটো হয় ইয়াতে তাৰপিছতে গধূলিটো এনেকে থাকে আৰু মানুহ ভৰি থাকে আৰু জেগাখিনিও আমাৰ এইখিনি ধুনীয়া পাৰ্কিং থাকে তাৰপিছত লাহেকে তোমাৰ এইফালে আমাৰ এখন পাৰ্লাৰ আছে এতিয়া বন্ধ পাৰ্লাৰ আছে ভিতৰত এখন তাৰপিছত এইফালে আমাৰ এখন ৰেষ্টুৰেণ্ট এখন তোমাৰ ধাবা জয়ানগৰ এইটো এটা কথা আমি আহিয়ে কিন্তু বাই প্ৰথম আমাৰ ইয়াতে চাহ খুৱাই লৈছো চাহ খালো তাৰপিছত এতিয়া আহক মই ভিতৰলৈ লৈ আহিছো এইটো হৈছে ভিতৰৰ পৰিৱেশ ইয়াতে আমাৰ পূজাৰ কিবা স্পেচিয়েল আছে নে পূজাৰ স্পেচিয়েল হ'ব আৰু ইয়াতে পাৰ্টিও এৰেঞ্জ হয় বাৰ্থডে বা এনেকুৱা এনিভাৰ্চাৰী এনেকুৱা ধৰণৰ পাৰ্টিবিলাক হয় আমি যোৱাবাৰ আমাৰ 25th এনিভাৰ্চাৰী আমি ইয়াতে চেলিব্ৰেট কৰিছিলো আমাৰ ইয়াৰে আমি যিহেতু আমি একেটা পৰিয়ালৰ নিচিনা গোটেইখিনি থাকো এই কেম্পাছটো মানে গধূলি যদি আহে বেলেগ এটা পৰিৱেশ মানে ভিতৰ বাহিৰ বুটিকৰ পৰা আৰম্ভ কৰি মই যে কৈছো ডক্টৰ চেম্বাৰৰ পৰা পাৰ্লাৰ লগতে এখন গ্ৰচাৰী শ্বপো আছে আৰু ইয়াত এখন এচি ৰেষ্টুৰেণ্ট আৰু বাহিৰত এখন একদম অপেন আৰু তাতে চাইডত এখন কেফে আছে মানে ইয়াতে আহি সোমালে মানে বেলেগে আৰু বিচাৰিব নাই গুৱাহাটীত মানে ইচ্ছা কৰিলে জয়ানগৰ আপোনালোকে এই পইণ্টটোলৈ ত্ৰিপুৰা ৰোডত শান্তিগ্ৰাম হাউচিং কমপ্লেক্সৰ যিখন গেট তাৰ লগত যিখন মাৰ্কেট আছে তালে আহক আৰু ইয়াত সকলোখিনি সুন্দৰভাৱে আপোনালোকে গধূলিটো পাৰ কৰিব পাৰিব আৰু এখন এক্সট্ৰা পাৰ্লাৰ আছে এখন কি বুলি কয় মই নাজানো এই নকচক বিলাক যে কৰে নেইল বোট আমি ইমান কৰিও পোৱা নাই নাজানো তথাপিও সেইখনো আছে ছোৱালী বিলাকে খুব কৰে এতিয়া পূজাৰ সময়ত সেইটো কাৰণেও আহিব জানুৱাৰী মাহত আমাৰ ইয়াতে জুই জ্বলোৱাৰ ব্যৱস্থা আছে আমি সকলোৱে বহি সুন্দৰকে সন্ধ্যাটো পাৰ কৰোঁ কেতিয়া আমাৰ 10টা বাজে কেতিয়া 11টা বাজে আমি গম নাপাওঁ মানে ইমান ধুনীয়া পৰিৱেশ আদৰণি জনাইছো আহক আপোনালোকে আমাৰ লগত সংগ দিয়ক আমাক উৎসাহিত কৰক আমাক এনেকে ব্যৱসায়বোৰ আমাৰ নিজৰ চলাই যাবলৈ আমাক অনুপ্ৰাণিত কৰক কাইলৈ মহালয়া তাৰ বাবেও বিশেষভাৱে শুভেচ্ছা জনালো আৰু সকলোকে মই সাদৰেৰে নিমন্ত্ৰণ জনালো আমাৰ এই ব্যৱসায় প্ৰতিষ্ঠানটোলৈ আপোনালোক আহক গোটেইখিনি আমাৰ পৰিৱেশটো দেখালে লগত আমি আজি সন্ধিয়াটো তাৰমানে বাৰ লগতো আমি অকণমান কাপোৰ চালো চাহ খালো অকণমান আমি এতিয়া এচি খালো ভিতৰত আহিছো গতিকেলৈ ইয়াতে মানে সকলোবোৰ বস্তু উপলব্ধ আপোনালোকে আহক এবাৰ ট্ৰাই কৰক আৰু যিসকলে আহে তেওঁলোকেতো জানেই দেখিছেই আহিয়ে আছে আৰু যিসকল আহিম বুলি যদি ভাবিছে অতি সোনকালে আহক আজিলৈ মই ভিডিঅ'টো এইখিনিতে শেষ কৰিব বিচাৰিছো বাই বাই